কনফাৰেন্স আৰু ছিংগাপুৰিয়ান অথৰিটিজ আহিছে। প্ৰথম কথাটো এইটো শুনি ভাল লাগিছে যে আমাৰ চৰকাৰখনে প্ৰেজ কৰিছে যে যিটো ডেভেলপমেণ্ট দেখিবলৈ পোৱা গৈছে এইকেইটা জীৱন বৰ্ষত। আৰু অতিকৈ গুৰুত্বপূৰ্ণ এইটো কাৰণে কাৰণ আমাৰ ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বত এতিয়া এইজিং পপুলেশ্যন বাঢ়িছে। তাৰ লগতে প্ৰয়োজন হৈছে আমাৰ নাৰ্ছেছ বা হেল্থ কেয়াৰ আমাৰ প্ৰফেশ্যনেলছৰ। আৰু এই ক্ষেত্ৰত যিহেতু আমাৰ ভাৰতবৰ্ষত য়াং পপুলেশ্যন এটা আছে আৰু বহু সংখ্যক যুৱ ইণ্টাৰনেশ্যনেল কনফাৰেন্সটোৱে বহুতখিনি আমাৰ কাৰণে সম্ভাৱনা পটেঞ্চিয়েল কঢ়িয়াই আনে আৰু অনাগত দিনত আমাৰ যিসকল হেল্থ কেয়াৰ প্ৰফেশ্যনেলছ আমাৰ অসমৰ পৰা আৰু গোটেই ভাৰতবৰ্ষৰ পৰা জন্ম হ'ব, ই আমাৰ গোটেই বিশ্বৰ যিটো এটা ডাঙৰ নাটনি এতিয়া হেল্থ কেয়াৰ প্ৰফেশ্যনেলছত আছে, এই ডাঙৰ এটা গেপ ই ব্ৰিজ কৰিব বুলি। কিমান দেশৰ পৰা ৰিপ্ৰেজেণ্টেটিভবিলাক আহিছে? মই এতিয়া মোৰ লগত যিখিনি আলোচনা হ'ল তাত মই ছিংগাপুৰিয়ান অথৰিটিজৰ লগতে কথা পাতিলোঁ আৰু তেওঁলোকৰ যিখিনি একচুৱেলি এই ক্ষেত্ৰত আমাৰ নোমল চন্দ্ৰ বৰা ডাঙৰীয়া যি DMSA ফাউণ্ডাৰ আৰু AID ফাউণ্ডাৰ, তেখেতৰ বিশেষ ধৰণৰ এটা ভিজন আছে যে আমাৰ অসমৰ লগতে গোটেই নৰ্থ ইষ্টত ভাৰতত আমি ভাল গুড এথিকেল আৰু কোৱালিটি হেল্থ কেয়াৰ কেনেকৈ ডেভেলপ কৰিব পাৰোঁ। আৰু সেই ক্ষেত্ৰত তেওঁ যেতিয়া ছিংগাপুৰলৈ গৈছিলে তেওঁ নিজাববীয়াকৈ ছিংগাপুৰিয়ান অথৰিটিজৰ লগত কোলাবৰেশ্যন কৰিছিলে আৰু সেই সূত্ৰে এই অনুষ্ঠানটো জন্মদিনৰে পৰা সেই ছিংগাপুৰিয়ান অথৰিটিজৰ লগত কোলাবৰেট হৈ এটা গুড ষ্ট্ৰাকচাৰেল নাৰ্ছিং এডুকেশ্যন প্ৰভাইড কৰিবলৈ যত্ন কৰা হৈছে। Very fortunate to come to this forum. It's a very well organized, especially coming from a private institution. And the thought that they want to do leadership in nursing is a very good platform for people to understand that people must grow, they cannot stagnate and move forward. And I hope the topics that they've chosen is going to be very, very useful for the future generation to take up positions to help the development of nursing across the state. I see a lot of youngsters with a lot of enthusiasm. They learn because the faculty here are local, both very experienced. They also have international faculty. I think that exchange is going to be fantastic. I'm excited that they've arranged this program. So, in all like every other healthcare, or you look at any other development, leadership plays a very crucial role. And here is where I think the state of Assam in Guwahati, they've taken this, position, and I wish them